হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি ICC মেন T20 ৱৰ্ল্ড কাপৰ বিষয়ে পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে 2026 চনৰ T20 বিশ্বকাপৰ বিজয়ী দেশখনৰ নাম কি? 2026 চনৰ T20 বিশ্বকাপৰ বিজয়ী দেশখনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ভাৰত। 2026 চনৰ T20 বিশ্বকাপৰ বিজয়ী দেশখনৰ নাম হৈছে ভাৰত। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে 2026 চনৰ T20 বিশ্বকাপ কোনখন দেশত আয়োজন কৰা হৈছিল? ICC T20 বিশ্বকাপ 2026 কোনখন দেশত আয়োজন কৰা হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ভাৰত আৰু শ্ৰীলংকা। 2026 চনৰ T20 বিশ্বকাপ ভাৰত আৰু শ্ৰীলংকা দেশৰ মাজত অনুষ্ঠিত হৈছিল। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে 2026 চনৰ T20 বিশ্বকাপত কোনখন দেশে তৃতীয়বাৰৰ বাবে বিজয়ী হৈছে? 2026 চনৰ T20 বিশ্বকাপত কোনখন দেশে তৃতীয়বাৰৰ বাবে বিজয়ী হৈছে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ভাৰত। 2026 চনৰ T20 বিশ্বকাপত তৃতীয়বাৰৰ বাবে ভাৰত বিজয়ী হৈছে। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে 2026 চনৰ T20 বিশ্বকাপত ফাইনেল খেলখন কোনখন ষ্টেডিয়ামত খেলা হৈছিল? 2026 চনৰ T20 বিশ্বকাপৰ ফাইনেল খেলখন কোনখন ষ্টেডিয়ামত খেলা হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি নৰেন্দ্ৰ মোদী ষ্টেডিয়াম। 2026 চনৰ T20 বিশ্বকাপৰ ফাইনেল খেলখন আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত খেলা হৈছিল। নেক্সট কুৱেশ্যন 2026 চনৰ T20 বিশ্বকাপৰ বিজয়ী দেশক কিমান টকা প্ৰদান কৰা হৈছে? 2026 চনৰ T20 বিশ্বকাপৰ বিজয়ী দেশক কিমান টকা প্ৰদান কৰা হৈছে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ৰাইট এনচাৰটো হৈছে অপশ্যন চি 27 কোটি 48 লাখ টকা। 2026 চনৰ T20 বিশ্বকাপৰ বিজয়ী দেশক 27 কোটি 48 লাখ টকা প্ৰদান কৰা হৈছে। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে 2026 চনৰ T20 বিশ্বকাপত কোনজন ক্ৰিকেটাৰে সৰ্বাধিক ৰান সংগ্ৰহ কৰিছিল? 2026 চনৰ T20 বিশ্বকাপত কোনজন ক্ৰিকেটাৰে সৰ্বাধিক ৰান কৰিছে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি সাহিবজাদা ফাৰহান। 2026 চনৰ T20 বিশ্বকাপত সৰ্বাধিক ৰান কৰা ব্যক্তিজন হৈছে সাহিবজাদা ফাৰহান। তেওঁ পাকিস্তানৰ খেলুৱৈ হয়। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে 2026 চনৰ T20 বিশ্বকাপৰ উপবিজয়ী দেশখনৰ নাম কি? T20 বিশ্বকাপৰ উপবিজয়ী দেশখনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ নিউজিলেণ্ড। 2026 চনৰ T20 বিশ্বকাপৰ উপবিজয়ী দেশখনৰ নাম হৈছে নিউজিলেণ্ড। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে 2026 চনৰ T20 বিশ্বকাপৰ ফাইনেল খেলখনত প্লেয়াৰ অফ দ্য মেচ কোনে লাভ কৰিছে? 2026 চনৰ T20 বিশ্বকাপৰ ফাইনেল খেলখনত প্লেয়াৰ অফ দ্য মেচ কোনে লাভ কৰিছে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ৰাইট এনচাৰটো হৈছে অপশ্যন ডি যশপ্ৰীত বুমৰাহ। 2026 চনৰ T20 বিশ্বকাপৰ ফাইনেল খেলখনত প্লেয়াৰ অফ দ্য মেচ যশপ্ৰীত বুমৰাহে লাভ কৰিছে। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে 2026 চনৰ T20 বিশ্বকাপত সৰ্বাধিক উইকেট দখলকাৰী কোন? 2026 চনৰ T20 বিশ্বকাপত সৰ্বাধিক উইকেট দখলকাৰী খেলুৱৈগৰাকী কোন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ৰাইট এনচাৰটো হৈছে অপশ্যন ডি যশপ্ৰীত বুমৰাহ। যশপ্ৰীত বুমৰাহ আৰু বৰুণ চক্ৰৱৰ্তীয়ে
সৰ্বাধিক উইকেট দখল কৰিছিল এই 2026 চনৰ টি20 বিশ্বকাপত। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে 2026 চনৰ টি20 বিশ্বকাপত সৰ্বাধিক ৰান কোনখন দেশে বনাইছিল? 2026 চনৰ টি20 বিশ্বকাপত সৰ্বাধিক ৰান কোনখন দেশে বনাইছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ভাৰত। 2026 চনত টি20 বিশ্বকাপত সৰ্বাধিক ৰান ভাৰতে বনাইছিল। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে 2026 চনৰ টি20 বিশ্বকাপৰ ফাইনেল খেলখন কোন দুখন দেশৰ মাজত হৈছিল? 2026 চনৰ টি20 বিশ্বকাপৰ ফাইনেল খেলখন কোন দুখন দেশৰ মাজত হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি নিউজিলেণ্ড আৰু ভাৰত। 2026 চনৰ টি20 বিশ্বকাপৰ ফাইনেল খেলখন নিউজিলেণ্ড আৰু ভাৰতৰ মাজত অনুষ্ঠিত হৈছিল। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে টি20 বিশ্বকাপত 50টা ছিক্স লগোৱা ভাৰতীয় খেলুৱৈগৰাকী কোন? টি20 বিশ্বকাপত 50টা ছিক্স লগোৱা ভাৰতীয় খেলুৱৈগৰাকী কোন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ৰোহিত শৰ্মা। টি20 বিশ্বকাপত 50টা ছিক্স লগোৱা ভাৰতীয় খেলুৱৈগৰাকী হৈছে ৰোহিত শৰ্মা। নেক্সট কুৱেশ্যনটো সুধিছে 2026 চনত টি20 বিশ্বকাপত প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট কোনে লাভ কৰিছে? 2026 চনত টি20 বিশ্বকাপত প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট কোনে লাভ কৰিছে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি যশপ্ৰীত বুমৰাহ। 2026 চনৰ টি20 বিশ্বকাপত প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট যশপ্ৰীত বুমৰাহে লাভ কৰিছিল। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে 2026 চনৰ টি20 বিশ্বকাপৰ উদ্বোধনী খেলখন কোনখন ষ্টেডিয়ামত খেলা হৈছিল? 2026 চনৰ টি20 বিশ্বকাপৰ উদ্বোধনী খেলখন কোনখন ষ্টেডিয়ামত খেলা হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ বানখেড়ে ষ্টেডিয়াম। 2026 চনৰ টি20 বিশ্বকাপৰ উদ্বোধনী খেলখন মুম্বাইৰ বানখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে 2026 চনৰ টি20 বিশ্বকাপত কিমানখন দেশে অংশগ্ৰহণ কৰিছিল? 2026 চনত টি20 বিশ্বকাপত মুঠ কিমানখন দেশে অংশগ্ৰহণ কৰিছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 20খন। 2026 চনৰ টি20 বিশ্বকাপত মুঠ 20খন দেশে অংশগ্ৰহণ কৰিছিল। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে 2026 চনৰ টি20 বিশ্বকাপত মুঠ কিমানখন খেল খেলা হৈছিল? 2026 চনৰ টি20 বিশ্বকাপত মুঠ কিমানখন খেল খেলা হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 55খন। 2026 চনৰ টি20 বিশ্বকাপত মুঠ 55খন খেল খেলা হৈছিল। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে 2026 চনৰ টি20 বিশ্বকাপত ভাৰত আৰু শ্ৰীলংকাৰ মুঠ কিমানখন চহৰত খেল হৈছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 8খন। 2026 চনত টি20 বিশ্বকাপত ভাৰত আৰু শ্ৰীলংকাৰ মুঠ 8খন চহৰত খেল অনুষ্ঠিত হৈছিল। ইয়াৰে মাজত ভাৰতৰ 5খন চহৰত আৰু শ্ৰীলংকাৰ 3খন চহৰত খেল অনুষ্ঠিত হৈছিল। ভাৰতৰ 5খন চহৰত খেল অনুষ্ঠিত হৈছিল আৰু সেই 5খন চহৰ হৈছে দিল্লী, মুম্বাই, কলকাতা, চেন্নাই আৰু আহমেদাবাদ। আৰু শ্ৰীলংকাৰ 3খন চহৰত হৈছিল কলম্বো, কেন্দি। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে টি20 বিশ্বকাপ কিমান বছৰৰ মূৰে মূৰে আয়োজন কৰা হয়? টি20 বিশ্বকাপ কিমান বছৰৰ মূৰে মূৰে আয়োজন কৰা হয় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 2 বছৰ। টি20 বিশ্বকাপ 2 বছৰৰ মূৰে মূৰে আয়োজন কৰা হয়। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে 2026 চনৰ টি20 বিশ্বকাপত ভাৰতে প্ৰথমখন খেল কোনখন দেশৰ লগত খেলিছিল?
2026 চনত টি20 বিশ্বকাপত ভাৰতে প্ৰথমখন খেল কোনখন দেশৰ লগত খেলিছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি আমেৰিকা। 2026 চনত টি20 বিশ্বকাপত ভাৰতে প্ৰথমখন খেল আমেৰিকাৰ লগত খেলিছিল। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে 2026 চনত টি20 বিশ্বকাপত ভাৰতে পাকিস্তানক কিমান ৰাণত হেৰাইছিল? 2026 চনৰ টি20 বিশ্বকাপত ভাৰতে পাকিস্তানক কিমান ৰাণত পৰাস্ত কৰিছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 61 ৰাণ। 2026 চনৰ টি20 বিশ্বকাপত ভাৰতে পাকিস্তানক 61 ৰাণত হেৰাইছিল। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে 2026 চনৰ টি20 বিশ্বকাপৰ ভাৰতৰ অধিনায়ক কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি সূৰ্যকুমাৰ যাদৱ। 2026 চনৰ টি20 বিশ্বকাপৰ ভাৰতৰ অধিনায়ক আছিল সূৰ্যকুমাৰ যাদৱ। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে 2028 চনত টি20 বিশ্বকাপ কোনখন দেশত আয়োজন কৰা হ'ব? 2028 চনত টি20 বিশ্বকাপ কোনখন দেশত আয়োজন কৰা হ'ব সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড। 2028 চনত টি20 বিশ্বকাপ অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড দেশত আয়োজন কৰা হ'ব। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে 2026 চনত টি20 বিশ্বকাপত ভাৰতৰ হেড কোচ কোন আছিল? 2026 চনত টি20 বিশ্বকাপত ভাৰতৰ হেড কোচ কোন আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি গৌতম গম্ভীৰ। 2026 চনৰ টি20 বিশ্বকাপত ভাৰতৰ হেড কোচ আছিল গৌতম গম্ভীৰ। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে প্ৰথম টি20 বিশ্বকাপ কেতিয়া খেলা হৈছিল? প্ৰথম টি20 বিশ্বকাপ কেতিয়া খেলা হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 2007 চনত। প্ৰথম টি20 বিশ্বকাপ 2007 চনত খেলা হৈছিল। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে 2024 চনৰ টি20 বিশ্বকাপৰ চেম্পিয়ন দেশ কোনখন আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো আপোনালোকে কমেণ্ট বক্সত জনাব।